জীৱৰ গতি পাবলৈ হলে যজ্ঞ কৰা, দান দিয়া, কোনোবাই কৰে, কোনোবাই পূজা পাতল কৰা, জ্ঞানৰ যোগেদি আৰাধনা কৰি তুমি জীৱত তেতিয়া গতি লাভ হ'ব। তেনেধৰণে নানা ধৰণে পৰামৰ্শ এতিয়া উপায়ন্ত হয় পৰীক্ষিতে অধুমুখে বহি আর দেৱঋষি নাৰদে সেই কথাটো তেখেতে ভগৱন্তৰ নাম অহৰ্নিশে গাই তেওঁ পৃথিৱী প্ৰগতি ফুৰে। এতিয়া আমি আগত কৈছিলোকৈ দেৱঋষি নাৰদে বিন বাই বাই বোলে নাম গাই পৃথিৱী প্ৰগতি ফুৰে। বিন তেখেতৰ উফুমা নাৰীয়ে হৈছে বিন কণ্ঠস্বৰ আৰু পঞ্চৰাত্ৰৰ নাম তেওঁ প্ৰকাশ কৰি ফুৰে। দৈৱকে ধ্বংসন কৰিব লগা কথা। তেওঁ ঋষিক এজন মানে গুণী জ্ঞানী বৈষ্ণৱ ৰজা এজনে ঋষিৰ হাতত তেওঁকেৰে মানে মৰা হাত পিন্ধাই। গতিকে এই অপৰাধক লৈ তেখেতক দৈৱকে ধ্বংসনে কৰিব। তেতিয়া দেৱঋষি নাৰদে ক'লে ভোকে মই নাযাওঁ বুলি তেওঁ প্ৰথমে কৈছিলে। তেতিয়া দেৱঋষি নাৰদে ক'লে হেৰি শুনিব, তুমি চিন্তা কৰা যে অন্ধ এজনে আহি আহি থাকোঁতে আপোনাৰ মানে সেই খাল পুখুৰী এডোখৰৰ কাণ পাইছে তেখেতে আৰু এখোজ দিলে পৰি যায়। তেতিয়া আপুনি দেখি পেলাই তেখেতক মানে সেই পুখুৰীৰ পৰা অতৰাই অনাটো জানো ধৰ্ম নহয়। তেতিয়া বুজি পায় ধাৰায়ে চবকে আশ্ৰয় নয়নৰণ তুলন্ত যন্ত্ৰত মহাহৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত। গতিকে এওঁ দেখি আপোনাৰ চব খাই পেলাই ব্যাসে উঠি পেলাই তেওঁ আপোনাৰ বহিবলৈ এখন পাৰি দি আৰু কেনেধৰণে তেখেতক শুশ্ৰূষা কৰিব লাগে, সন্মান কৰিব লাগে, তেনেধৰণে তেখেতে ভাবিছে। আৰু তেতিয়াই দেৱঋষি নাৰদে দেখিছে যে মানে তেওঁৰ চৰিত্ৰ কেনেধৰণে হয়। গতিকে আঠে বেতে উঠিলা দৰিয়া কীৰ্তনজলি পৰম গৌৰৱে ঋষি কৈ আহে। গতিকে নাই যদিও দেৱঋষি নাৰদে দেখি এই ভাৱ তেওঁ আগবাঢ়ি আছে। গতিকে এনেকুৱা অৱস্থা লাগিছে। নাৰদে পুছিলা পাছে ব্যাসত বচন হাঁহিয়া বুলন্ত ঋষি কহিও বিক্ৰান্ত কিবা হেতু নাহি কে তোমাৰ চিত শান্ত মহাউচ্চ বিশ্বকীয় থিয় নিশ্চিত অমহন্তৰ মোহিতো কিনো বিপৰীত কহিলা বেদৰণে কহাথা ভেদ অজাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ কহিলা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিলে তোমাৰ মহাজপ। কৃষ্ণ
গতিকে এতিয়া দেৱঋষি নাৰদে আহি পাই তেখেতে এখন দুখন দিওঁতে ধৰিব পৰা গ'ল যে তেওঁ স্থিৰতা নাই। তেতিয়া ক'লে, তুমি এজন মহাবিদগ্ধ পণ্ডিত, তুমি আপোনাৰ অষ্টাদশ 18খন পুৰাণ নিবন্ধ কৰি আৰু 107খন উপনিষদ লিখি আৰু তোমাৰ নাম জ্বলাই তুলিলি। আৰু এনেকুৱা মহাপণ্ডিতজনৰ কি যে মানে তোমাৰ চৰিত্ৰ আৰু একাত্মক ভৈলা চাৰি হয় নাকি উন্নতি ধৰিয়া মোক কৰিয়া পৰমৰ সত্য কথা কৰিলা প্ৰকাশ কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান যেন অন্ধলাক দিলা দিব্য চকুদান বান্ধৱ কৃষ্ণক মই কৰো ভয়ো পৰিচয়